নাই তেখেতে কালি আহিব এনেও গোটেই অসমত তেখেতে ঘূৰি আছে আমাৰ এইটো বিকাশ যাত্ৰা হিচাপে ল'ব পাৰি অসমৰ বিভিন্ন প্ৰান্তত ইমান কাম হৈছে যে এইবিলাক তেখেতে বেসিক্যালি হেতু উদ্দেশ্য লৈ আহিব আজি হুজাইত চাওক ইমান কাম হৈছে বহুতে নাজানে কিন্তু সিএম যেতিয়া আহি যায় তেতিয়া সবে গম পাই যায় এই ধৰক ফ্লাইওভাৰটোৰ কথাই ধৰক বা আমাৰ 35 কিলোমিটাৰ মাথাউৰিৰ কথাই কওক বা আমাৰ হুজাইৰ পৰা শিৱবাৰীৰ পৰা আমাৰ মিউনিচিপালিটিৰ পৰা আৰম্ভ কৰি আপোনাৰ লংকা গৰুবাজাৰলৈকে তাত 10 কোটি টকা চেংচন কৰাইছে ৰাস্তা 10-20 কোটি টকা সেইবোৰ ৰাইজে নাজানে কিন্তু কিমান ধুনীয়া ৰাস্তা হৈছে আপোনালোকে চাওক তো এনেকুৱা ধৰক বা আমাৰ ইউনিভাৰ্চিটিৰ ৰাস্তা বা ইউনিভাৰ্চিটি কমপ্লেক্স তাত 50 কোটি টকা তাৰপিছত এনে বা আসাম মালাৰ প্ৰজেক্টটো আপুনি চাব হেৰিৰ পৰা হৈ আছে টুপিঙৰ পৰা আৰম্ভ কৰি হুজাইৰ পৰা আৰম্ভ কৰি আপোনাৰ লীলবাগান হৰাঘাট এনে কিমান ধুনীয়া সব ফালে কাম হৈ আছে বা আমাৰ যিটো এই যে ফ্লাইওভাৰটো হুজাইৰ ফ্লাইওভাৰটো যিটো অপেনিং হৈ আছে এই ক্ষেত্ৰত দেখিব কিছুমান প্ৰব্লেম আছিলে যাৰ কাৰণে অলপ দেৰি হ'ল কনষ্ট্ৰাকশ্যনটো কেতিয়াবা হৈ গৈছে সেইটো কোৱাৰ লগে লগে সেইখিনিও তেখেতে ঠিক কৰিলে ঠিক কৰাৰ পিছত কালি তেখেতে এইটো অপেনিং কৰিব আমাৰ কাৰ্যকৰ্তাবিলাক সেইকাৰণে বহুত উৎসাহিত হৈছে আমিও উৎসাহিত হুজাইত পাব্লিকো উৎসাহিত কাৰণ আমি এটা ডেভেলপমেন্টৰ মডেল যেটো কাৰণ বিৰোধী দলে কি কয় বা কংগ্ৰেছ বা কোনো কাম নাই একেটা কথা একো হোৱা নাই এখন কি হৈছে তেখেতসকলে এইটো বুজি নাপায় যে ইনভেষ্টমেন্টটো কি আৰু লোনটো কি বস্তু তো আমাৰ ইমান ইনভেষ্টমেন্ট হৈছে আৰু ইমান কাম হৈছে বা সেমিকন্ডাক্টৰৰ কথাই কওক সেইবিলাকত মই নাযাওঁ হুজাইতটো যে আমি সীমিত হৈ থাকো তাতে দেখিব যে বহুত কাম হৈছে সেইকাৰণে আমি উৎসাহিত আমি ভাল পাইছো আৰু তেখেতে আহি আমাক আৰু উৎসাহিত কৰিব কাৰ্যসূচী সেইটোৱে তেখেতে প্ৰথমতে 10-11:20 মিনিটত আমাৰ এই বিহুতলিত হেলিকপ্টাৰটো লেণ্ড কৰিব তাৰ পৰা আহি আপোনাৰ হুজাই নতুন বজাৰ ফালে হেৰিটো ফ্লাইওভাৰটো অপেনিং কৰিব কৰাৰ পিছত তেখেতে শংকৰদেৱলৈ গুচি যাব তাতে জনসভাৰ 12টা বজাত ভাগ ল'ব ৰাইজে আহিব সেইখিনি আৰু আমাৰ বেছি হেৰি নাই তাৰ ভিতৰতে মোটামুটি এটা সবে হেৰিও পাই যাব যে হুজাইত আমি ইমান দিন এই যোৱা 2.5 বছৰত আমি কিমান কাম কৰিলো